নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম। সেইটো হ'ল আপোনালোকে পঞ্জিকাত শুভ সময় বিশেষকৈ কেনেকৈ চাব। আমাৰ পঞ্জিকাত দুটা যোগ কথা উল্লেখ থাকে, প্ৰায় পঞ্জিকাতে পাব। গতিকে সেই যোগ দুটাৰ বিষয়ে আপোনালোক জনাৰ পিছত আপোনালোকে নিজে বহু ক্ষেত্ৰত নিজে চাব পাৰিব। কাৰণ যি দুটা যোগ অতি শুভ মুহূৰ্ত বুলি কোৱা হৈছে দিনটোত থাকে, সেই দুটা হ'ল দুটা যোগ। সেই দুটা হ'ল, এটা হ'ল আপোনাৰ মহেন্দ্ৰ যোগ, আন এটা হ'ল অমৃত যোগ। এই যোগ দুটাৰ বিশেষত্ব এটা আছে, আৰু ঠিক সেইদৰে অশুভ যোগো থাকে, কুণ্ডলীত লেখাই থাকে। সেইকেইটা হ'ল আপোনাৰ বাৰবেলা, কালবেলা বুলি থাকে, আৰু এটা হ'ল কাল ৰাত্ৰি। এই বিষয় বহুতেই একচুৱেলি নাজানে। আজি আপোনালোকক কৈ থৈ দিছোঁ, আপোনালোকে এই ক্ষেত্ৰত কিছু নিজে হ'লেও কিছু এটা আইডিয়া কৰি ল'ব পাৰিব নিজে। এইকাৰণে কৈছোঁ যে আমি প্ৰায় কওঁ যে আপোনাৰ অমুক তাৰিখটো ভাল, ঘৰ লোৱাৰ অমুক তাৰিখ ভাল, গাড়ী লোৱাত অমুক তাৰিখ ভাল, মাটি অমুক টাইমত ভাল, বিয়া বাৰুৰ ক্ষেত্ৰত ভাল। কিন্তু এই ভালৰ মাজতো কথা এটা থাকে, যদি বেছি শুভ বা সময় বিশেষকৈ বিশেষকৈ মহেন্দ্ৰ যোগ আৰু আপোনাৰ অমৃত যোগৰ মাজত সোমাই থাকে। গতিকে যিকোনো শুভ কাম কৰিব পাৰে। দিন বাৰ যদি আপোনাৰ মুখ্য কথা থাকিল যে আপোনাৰ ধৰক বহুত কথা আহিব লাগে, কেতিয়াবা যে আমি বহুত সময় চাওঁ, কেতিয়াবা এনেকুৱা হৈ যায় কিছু আমি কাম কৰিব লগা হয়, উপায় নাই, কাম কৰিব লগা হৈ যায়, কিন্তু আমাৰ নিমিলে। যেনেকৈ আপোনাৰ এই ঘৰ ধৰক গৃহ আৰম্ভ কৰাই হওক, বা কেতিয়াবা গৃহ প্ৰৱেশ কৰিব লগা হ'ল, লক্ষ্য কৰিব আপোনালোকে যে আপোনাৰ নাইয়ে, গৃহ প্ৰৱেশেই নাই, আছে নেকি? নাই, মাত্ৰ কোনোবা মাহত 2 দিন আছে, কোনোবাত গৈ আছে। কিন্তু কথা হ'ল কি, যদি আপোনালোকে এই যোগ দুটাৰ মাজত যদি কৰে, কিন্তু সেই সময়ত যদি কৰে কামটো, তেতিয়াহ'লে আপোনালোকৰ মানে বিফলতা নাহে, সফলতা আহে। মুখ্য কথা হ'ল, মই যি ক'লোঁ, এই মহেন্দ্ৰ যোগ আৰু অমৃত যোগ, এই দুটা যোগৰ যিহেতু শুভ কাম কৰিব পাৰি, এইটো শুভ মুহূৰ্ত বুলি কয়, দিনটোত থাকিবই। আপোনাৰ পঞ্জিকাত কেনেকৈ চাব, মই আপোনালোকৰ লাষ্টৰ ফালে মই দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো অকণমান ধৈৰ্য ধৰি চাই থাকিব। তাৰ লগত পঞ্জিকা কেনেকৈ চোৱা যায় সেইটো বিষয়ে অলপ আপোনালোকক আইডিয়াটো দিম। তেতিয়া নিজৰ ঘৰত থাকেই পঞ্জিকা, চাব পাৰিব। বহুতে নক'ব পাৰে, মই কৈ দিলোঁ আপোনালোকক মুহূৰ্তবিলাক। এই যে আমি কৈছোঁ মহেন্দ্ৰ যোগৰ বৈশিষ্ট্য হ'ল কি, এই যোগটো ইমান মানে আপোনাৰ মানে শুভ হৈ থাকে, সেই মুহূৰ্তখিনিত ইমান শুভ হৈ থাকে যে সেইটো কোৱা হৈছে যে সৰ্বৰ ক্ষেত্ৰত জয়। যদি আপুনি মহেন্দ্ৰ যোগত যাত্ৰা কৰে বা কিবা কামত ওলাই যায়, আৰু যি ক্ষেত্ৰত নাযায় কিয়, সেইকাৰণে কোৱা হৈছে যে সৰ্বৰ ক্ষেত্ৰত জয়। যিটো অমৃত যোগ আছে, বহুতে বুজি নাযাব, লেখাই থাকিব, চাব মই আপোনালোকে আচল কথাটো কৈ দিছোঁ। কিন্তু বিষয়বস্তুটো হ'ল কি, এইবাৰ হৈছে অমৃত যোগ। অমৃত যোগত আছে কি, সৰ্বসিদ্ধি যোগ। আপুনি যিকোনো কাম কৰিব পাৰে। অমৃত যোগত মই কৈ থৈ দিলোঁ। আপোনাৰ এই যে মই ক'লোঁ, কিছুমান আপোনাৰ দিন বাৰ তাৰিখ লেখাই থাকে, কিন্তু আপোনাৰ কোনোপধ্যে মানে নপৰিব পাৰে। কিন্তু তেতিয়া একদম বহি থাকিবতো নোৱাৰে। তেতিয়া যদি সেই কামটো কৰিব লাগিবই, তেতিয়াহ'লে আপুনি এই মুহূৰ্তত অমৃত যোগৰ সময়ত কৰাটো কৰিলে আপোনাৰ বাকী যিবিলাক দোষ থাকে কিছুমান, সেই দোষৰ ক'ব নাযাওঁ, বেছি বিশ্লেষণ কৰিলে বহুতে বহুত কিবা ক'ব পাৰে মোক, মই নকওঁ। মুখ্য কথা এটা বুলি চিম্পলি কৈ গৈছোঁ, সেই অমৃত যোগত যদি যায়, সেই সময়খিনিও কুণ্ডলী এটা খুব শুভ টাইম, শুভ মুহূৰ্ত। 3টা কিন্তু অশুভ মুহূৰ্ত থাকে, এই 3টা কৈ দিলোঁ, যে আপোনাৰ থাকিল কালবেলা, বাৰবেলা আৰু কাল ৰাত্ৰি।
এই সময়খিনি কিন্তু যিকোনো হয়। তাৰ লগত এটা কথা থাকিল, এইটো কৈ থৈছিলোঁ, যোগিনী। আপোনালোকে জানে বিয়া বাৰুৰ ক্ষেত্ৰত, লগ্নৰ ক্ষেত্ৰত যি কয় যোগিনীৰ বিচাৰ কৰে, এই যোগিনী। কাৰণ যোগিনীক আগত লৈ যাব নালাগে, সদায় পিছফালে ৰাখি যাব লাগে। চাব লাগে দিনটো যোগিনী কোনফালে আছে। কেতিয়াবা দিনটোত আপোনাৰ যোগিনী কেতিয়াবা আপোনাৰ দুটা ছাইডত থাকে, তাৰমানে এটা সময়ৰ পৰা আন এটা ছাইডলৈ গুচি যায়। গতিকে সেইকাৰণে কৈছোঁ যোগিনীটোও চাব লাগিব। কাৰণ কথা আছে, যিকোনো শুভ মুহূৰ্তত যোগিনী আগত লৈ কেতিয়াও যাত্ৰা কৰিব নালাগে, যিকোনো শুভ কাম। এতিয়া আহিলোঁ এই মাহেন্দ্ৰ যোগৰ কথা কি, যে এই ক্ষেত্ৰত কোৱা হয় যে আপুনি যিকোনো জিতিব পাৰে। মুখ্যতঃ ধৰক আপোনাৰ মামলা মকৰ্দমা চলি আছে, বহুত দিন আপোনাৰ মানে আপুনি জিতিব পৰা নাই, তেনেহ'লে আপুনি এই ক্ষেত্ৰত আপুনি মাহেন্দ্ৰ যোগত যদি যায়, তেনেহ'লে আপুনি সফল হ'ব, কোৱা আছে শাস্ত্ৰত। ধৰক বহুত ল'ৰা ছোৱালী কয় যে চাকৰি বাকৰি ক্ষেত্ৰত চাৰিফাল হয়, কেতিয়াবা আপোনাৰ বহুত কথা থাকে যে আপোনাৰ হয়তো সময় আহিব লাগিব কৰ্মস্থানত, তেতিয়া চাকৰি বাকৰি ক্ষেত্ৰত কথা আহিব। তথাপিতো কিছুমান কৰ্মৰ ক্ষেত্ৰত চলি থাকিলেও আপুনি সফল নহ'বও পাৰে। মূল কাৰণটো আপোনাৰ ইয়াতে আছে। যদি আপুনি মাহেন্দ্ৰ যোগত যায়, সেইটো হ'ল কি, এই মাহেন্দ্ৰ যোগত সেই প্ৰশ্ন যিকোনো ৰণত যোৱা বা যিকোনো জয় লাভ কৰা, বিক্ষতা, য'ত প্ৰতিযোগিতামূলক চলি আছে, চাকৰি বাকৰি প্ৰতিযোগিতা চলে, পৰীক্ষাত প্ৰতিযোগিতা চলি থাকে। গতিকে এইবিলাক ক্ষেত্ৰত যদি এই মাহেন্দ্ৰ যোগত যায়, কোৱা হয় যে মাহেন্দ্ৰ যোগত যোৱা ব্যক্তি সদায় সফলতা লাভ কৰে। আৰু ঠিক সেইদৰে অমৃত যোগত যিকোনো কাম কৰিব পাৰে। ধৰক আপোনাৰ ল'ৰা এটাক ভাত মুখত দিব লাগিল, আপুনি ভাত মুখত দিয়াটো ৰখি থাকিব নেকি? ৰখি থাকিব নোৱাৰে। কিন্তু আপোনাৰ দেখিছে যে অন্নপ্ৰাশন লেখা আছে অমুক অমুক তাৰিখ, তমুক তাৰিখ, এতিয়া আপোনাৰ যেতিয়া তাৰিখে দেখিব কোনোবা মাহৰ তাৰিখো নাই, তেতিয়া কি কৰিব? তেতিয়াতো আপোনাৰ টাইমৰ কথা আহি পৰিল। ঠিক তেতিয়া কৈছোঁ, তেতিয়া আপোনালোকে এই বিশেষকৈ অমৃত যোগত কামটো কৰিব পাৰে। কাৰণ সেইটোৱে ইমান আছে, সেইটোৱে হৈছে কাৰ্যসিদ্ধি যোগ। যিকোনো আজি ধৰক কিবা আপুনি এটা একো নাই, যে ঘৰ বান্ধাৰ ক্ষেত্ৰত আপোনাৰ মাটিত ভাৰছে বহুত দেখিলে যে আপোনাৰ ঘৰ গৃহাৰম্ভ তাৰিখে নাই, লক্ষ্য কৰিব। তেতিয়া আপুনি কি কৰিব? তেতিয়া এটা ভাল দিন বাৰ চাই, বিশেষকৈ বাৰ তিনিটা তথাপিও কৰি বাৰ তিনিটা আপোনালোকে অকণমান বাদ দিব। এই এটা বাৰ হ'ল কি, এটা হ'ল শনিবাৰ, ৰবিবাৰ আৰু মঙলবাৰ, তিনিটা বাদ দিব লাগে আচলতে। কাৰণ সেইবিলাক অলপ ইফালে সিফালে থাকে, বাৰ দোষ থাকি যায়, আৰু বাৰ দোষ বুলি কয়। বাৰ দোষটো ত্যাগ কৰি পেলাই আপুনি যি বাকী কেইদিনত যিকোনো কামত যাব পাৰিব। গতিকে অমৃত যোগৰ এই এটা ফল আছে। আৰু কোনোবাই গছ ৰোপণ কৰা, কোনোবা গৃহৰ খুটা পুতা, এই অমৃত যোগত কৰিব পাৰে। কিন্তু ৰখি থাকিবতো নোৱাৰিব। মোক সোধে বহুতে যে ছাৰ একচুৱেলি নাইতো, সেইটো ময়ো জানো নাই, কিন্তু তোৰে মাজেদি আছে। এতিয়া আপোনাৰ গাড়ী এখন কিনিব খুজিলে, এতিয়া আপোনাৰ কামে নিমিলে, কিন্তু আপুনি যদি ক্ৰয় বিক্ৰয়ত যাব খোজে, আপুনি 2 মাহ পিছত পাব লগা হ'ব পাৰে। তেতিয়া কিন্তু আপুনি প্ৰয়োজন হৈ আছে, আপুনিতো কিনিব লাগিব। তেতিয়া আপুনি ভাল এটা বাৰ চাই লওক, হয় আপুনি বুধবাৰ চাওক, নহয় আপুনি বৃহস্পতিবাৰ চাওক, শুক্ৰবাৰ চাওক, সোমবাৰ, এই 4টা বাৰ সুন্দৰ বাৰ আছে। বিশেষকৈ সোমবাৰ থাকিল, বুধবাৰ থাকিল, বৃহস্পতি, শুক্ৰ, এই 4টা শুভ বাৰ। এই 4টা বাৰ যিকোনো সময়ত অমৃত যোগত আপুনি যদি যাত্ৰা কৰে, বা অথবা যদি গৈ পেলাইও আপুনি যদি অমৃত যোগত গাড়ী চাবি হাতত লয়, তেনেহ'লে আপুনি বিপদত নপৰিব। আৰু যদি আপুনি সেই চাবিপাত লোৱাৰ সময়তো যদি আপুনি বা আপুনি ওলাই যোৱা সময়খিনিত যদি ধৰক আপুনি বাৰবেলাত ওলাই গ'ল, কিন্তু চাবি ল'লে কালবেলাত, তেনেহ'লে হৈছে আৰু কথাটো কৈছোঁ যে কিছুমান গাড়ী মটৰ কিনাৰ ক্ষেত্ৰত বিশেষকৈ আপোনাৰ বাইক লগ হওক, এই লগ হওক, বা মাটি বাৰীৰ ক্ষেত্ৰত টকা পইচা লেনদেন হওক, এইবিলাক ক্ষেত্ৰত সেইকাৰণে কৈছে যিকোনো কাৰ্যসিদ্ধি যোগ। আনকি পৰীক্ষা পাতিৰ ক্ষেত্ৰতো কথা আহি পৰে অমৃত যোগ। যদি আপোনাৰ মহেন্দ্ৰ যোগ মিলা নাই, আপুনি মহেন্দ্ৰ যোগ আপোনাৰ মিলা নাই, নাথাকিব পাৰে, তেতিয়া আপুনি অমৃত যোগত যাওক। গতিকে এই যোগ দুটাৰ কথাটো সেইটোৱে কৈছোঁ মই। কথা হ'ল মেইন কথাটো হৈছে আপুনি কি,
এই যে ওলাই যাব কেতিয়াবা কথা আছে, যিকোনো এইবিলাক সময়ত ওলাই যোৱাৰ আগত আন এটা কথা আছে কি, আপুনি এই মুহূৰ্তত কিন্তু নিজৰ পিতৃ মাতৃক ধৰা এটা আশীৰ্বাদ লৈ ওলাই যোৱা ভাল। তাৰ লগত আপোনাৰ নিজৰ ইষ্ট দেৱতা মানে আপুনি যাক বিশ্বাস কৰে, কোনোবাই গণেশক কৰে, কোনোবাই সদাশিৱক কৰে, প্ৰত্যেকৰে নিজা নিজা, কোনোবাই বিষ্ণুক কৰে, কথা আছে। এইবিলাক ইষ্ট দেৱতা বুলি কয়। গতিকে আপুনি নিজৰ আমি মই কিবা এটা কামত গ'লে মই সদাশিৱৰ নাম লৈ যাওঁ, কথা এটা কৈছোঁ। আৰু মোৰ এটা দুৰ্বলতা আছে, প্ৰত্যেকে কাৰোবাৰ নাৰায়ণৰ প্ৰতি আছে, কাৰোবাৰ আপোনাৰ লক্ষ্মীৰ প্ৰতি আছে, বিশ্বাস আছে, হ'ব কাৰোবাৰ আছেও, মন্দিৰো আছে, লক্ষ্মী মন্দিৰ নকওঁ, কাৰোবাৰ শিৱ মন্দিৰ আছে, তাত আপুনি অকণমান সেৱা সৎকাৰ কৰি ওলাই যাওক, তেতিয়া আপুনি বিশেষকৈ সফল হ'ব পাৰিব। এইটো হ'ল কি, মহেন্দ্ৰ যোগ আৰু অমৃত যোগৰ কথা কৈছোঁ। যিকোনো কামৰ শুভ মুহূৰ্ত বুলি কয়, দিনটোত থাকে আৰু তাৰ তাৰতম্য হৈ থাকে কিন্তু সময়ৰ। গতিকে আপোনালোকক মই ক'লোঁ, আৰু মই এতিয়া আপোনালোকক এটা উদাহৰণস্বৰূপ দি দিম। এতিয়া আপোনালোকক এইখিনি ক'লোঁ দুটা যুগৰ কথা। এতিয়া আপোনালোক চাব কেনেকৈ পঞ্জিকা, নিজে পঞ্জিকা কেনেকৈ চাব আপোনালোকক মই কৈ দিছোঁ। আমাৰ পঞ্জিকাবিলাকত ধৰক মোৰ তাত মই ক'ম এইখনৰ পৰাই ক'ম মই, আপোনালোকৰ যাৰ চাব পাৰিব, নহ'লে যিকোনো পঞ্জিকাতে চাব পাৰিব। আৰু এতিয়া মোৰ তাতে আছে এই কালচক্ৰ, এইখন মোৰ পঞ্জিকা মোৰ তাত আছে। মই ইয়াৰ পৰাই আপোনালোকৰ আজিৰ দিনটোৰ কোন কোন সময়ত চলি আছে, কি চলি আছে, আপোনাক মই এই যে অমৃত যোগৰ কথা ক'লোঁ বা মহেন্দ্ৰ যোগৰ কথা ক'লোঁ, কেতিয়াৰ পৰা আৰম্ভ হ'ব আপোনালোকে গম পাব। আৰু যোগিনী ক'ত আছে, যিকোনো যাত্ৰা ক্ষেত্ৰত যোগিনীটো মুখ্য কথা পৰে। আমি ভাৱ নকৰোঁ, আমিও গুচি যাওঁ কেতিয়াবা ঘপাকে, সেইটো নকওঁ, কিন্তু আচল যেতিয়া প্ৰয়োজনীয় যিটো ক'লোঁ যে পৰীক্ষাৰ ক্ষেত্ৰত হওক, প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত হওক, বা কোৰ্ট কাছাৰীৰ জামেলাত হওক, মাটি বাৰী জামেলাত হওক, এইবিলাকৰ কথা কৈছোঁ। ধৰ আজি কিমান তাৰিখ আছিল, 25 তাৰিখ, আজি 25 তাৰিখ মঙলবাৰ। গতিকে এই মঙলবাৰ 25 তাৰিখে পঞ্জিকাই কি নিৰ্দেশ কৰি আছে অমৃত যোগ বা মহেন্দ্ৰ যোগৰ বিষয়ে চাব লগা হ'লে আপোনালোকে আৰু এটা কথা কৈ থলোঁ। যেতিয়া আপোনাৰ ইয়াত এটা কথা থাকে, চাব আপোনাৰ কি লেখা থাকিব যে চটকে থাকিব দীঘ, অৰ্থাৎ দিনৰ ঘণ্টা। কেইটা বজাত, এইটো দিনৰ ঘণ্টা বুলি কয়, দীঘ দিনৰ ঘণ্টা, ৰাঘ মানে ৰাতি। গতিকে আজি যদি আপুনি চাব যায়, এতিয়া পঞ্জিকাখন আপুনি এতিয়া গম পাই যাব মই কোনটো কৈছোঁ। গতিকে মই আপোনালোকক বুজাই ক'লোঁ যে আপোনালোকে পালে দীঘ মানে দিনৰ ঘণ্টা, দিনৰ সময়, আকৌ ৰা মানে ৰাতিৰ সময়, ৰাতিৰ ঘণ্টাৰ সময়। আপোনাৰ আজি বিশেষকৈ আপোনাৰ যিটো চোৱা যায়, আজি আপোনাৰ দেখা পোৱা গৈছে পঞ্জিকাখনত আপোনাৰ মহেন্দ্ৰ যোগ নাই, কেতিয়াবা নাথাকিব পাৰে, সেইটো নক্ষত্ৰলৈ কথা থাকে মহেন্দ্ৰ যোগত। গতিকে আজি আপোনাৰ মহেন্দ্ৰ যোগ পৰা নাই চকুত তেতিয়ালৈকে মোৰ, আপোনালোকক ক'লোঁ মহেন্দ্ৰ যোগ তাৰমানে আজি মিলা নাই, বুজি লওক, নিমিলিব পাৰে। আজি বাৰটো কি, মঙলবাৰ। মইতো ক'লোৱে যে সোমবাৰ, মইতো কৈছোঁ শনিবাৰ, ৰবিবাৰ, মঙলবাৰ, এই তিনিটা বাৰ নোলাব। আপুনি গমেই পালে যে মঙলবাৰে মহেন্দ্ৰ যোগ নাইয়ে, মই এইকাৰণে কৈছোঁ। তাৰপিছত আপোনালোকে মই কৈ দিছোঁ যে এতিয়া অমৃত যোগ কেতিয়াৰ পৰা আছে আপোনালোকে গম পাব। ইয়াত লেখাই আছে অমৃত যোগটো ৰাতিপুৱা দিনৰ, তাৰমানে দীঘ লেখাই আছে, তাৰমানে দিনৰ ঘণ্টা 7:49 পৰা প্ৰথম অৱস্থাত থাকিব 10:50লৈকে। এইখিনি সময় যাত্ৰাৰ সময়, যিকোনো শুভ কাম কৰিব পাৰে আপুনি। মই কৈ দিছোঁ, এখন নহয়, আপুনি নেক্সট নিজে চাই লওঁতে। নেক্সট আপোনাৰ থাকিল 12টাৰ পৰা আছে, দিনৰ 12টাৰ পৰা 12:40 পৰা আছে 2:17লৈকে। বেছি সময় নাথাকে এইবিলাক সময়, বৰ বেছি 1-2 ঘণ্টা থাকে, 1-2 ঘণ্টা। তাৰপিছত নাই, মাজৰখিনি নাই।
মাজৰ নাই মানে মাজৰখন কি বহি আছে আপোনালোকে চালে গম পাব, কিন্তু সেই সময়খিনি মই যে কালবেলা বাৰবেলা সেইবিলাক সময় আছে, কিন্তু নাই মানে অৰ্থ তাতে আছে। এই কালবেলাৰ কথা ক'লোঁ, যি বাৰবেলাৰ কথা ক'লোঁ, সেই কথাই কৈছোঁ। সেইকাৰণে সেই সময়খিনি বেয়া সময়, ভাল সময় নহয়। গতিকে তাৰপিছত আহি গ'ল আবেলি, আকৌ আছে 4:42 আছে, এইটো 3:05 পৰা আছে 4:42 অমৃত চক। ৰাতি আছে, ৰাতি ঘৰ লেখা আছে, ৰাতি ঘণ্টা আছে, গধূলি 6:70 পৰা 8 বজালৈকে আছে। নেক্সট আছে 11টাৰ পৰা 1 বজালৈ মুহূৰ্ত এইবিলাক। তাৰ পৰা 3:16লৈকে আছে। এইখিনি হ'ল আপোনাৰ অমৃত চক। সেনেকৈ চাব পাৰে। এই সময়খিনি হ'ল শুভ সময়। অৰ্থাৎ আপুনি যদি কিবা এটা কাম কৰিব খোজে এই সময়খিনিতে কৰে। দিনৰ ভাগত যদি কৰে 12:40 পৰা 2:17, এই সময়খিনি কৰিব পাৰে। বা ৰাতিপুৱা কৰিলেতো পালে 10টালৈকে পালে 10। যোগিনী ক'ত আছে? এই যোগিনী লেখাই আছে ইয়াতে। যোগিনী আছে নৈৰিত কোণত, দিনৰ ঘণ্টা চাব। তাৰপৰা ৰাতিপুৱাৰ পৰা এই যোগিনী নৈৰিত কোণত দি ঘৰ লেখাই আছে আপোনাৰ 12:47 যোৱা দক্ষিণত, অৰ্থাৎ ৰাতিপুৱা ভাগত ক'ত থাকিব? নৈৰিতত থাকিব। অৰ্থাৎ এই বোলো 12:47 পিছত ই আপোনাৰ দক্ষিণত যাব। এইটো হ'ল আপোনাৰ চোৱা কুণ্ডলী মানে পঞ্জিকা। কিন্তু অহাকালি আপোনাৰ চাব, অহাকালি আপোনাৰ থাকিল, কিন্তু মহেন্দ্ৰ যোগ আছে অহাকালি। কেইটাত আছে? দিনৰ আছে চাব, দিনৰ আপোনাৰ ঘট লেখাই আছে যে 1:30 পৰা 3:04, অৰ্থাৎ 3:04 আছে। মহেন্দ্ৰ যোগ আছে এইবিলাক। তাৰপিছত দিনটোত নাই, আকৌ ৰাতি আছে। ৰাতি কেইটাত আছে? 8:41 পৰা 10:18লৈকে আছে। এইখিনি সময় আছে মহেন্দ্ৰ যোগ অহাকালি। আজি মহেন্দ্ৰ যোগ নিমিলাই নে মঙলবাৰো হয়, গতিকে গম পালে। অমৃতটো অহাকালিতো নকওঁ, নিজে চাই ল'ব আপোনালোকে। গতিকে যিকোনো কাম কৰিলে বিশেষকৈ আপুনি যিকোনো শুভ কাম কৰিব পাৰে এই মুহূৰ্তখিনিত। এইটো হৈছে। আৰু বাৰবেলা কালবেলা লেখাই আছে, সেই সময়খিনিত একো কৰিবই নালাগে, শুভ কৰ্মত হাত দিব নালাগে। এৰিছোঁ, কৈ থাকোঁতে দীঘল হয়, উপায় নাই। আপোনালোকক মই বুজাই দিলোঁ, পঞ্জিকাত নিজে চাব পাৰিব। অহাকালিও শিৱৰাত্ৰি কমাই পাইছে, গতিকে তিথি 2 তিথি মিলি আছে। শিৱৰাত্ৰি আপোনালোকে ইয়াৰে মানে যিহেতু এটা কথা থাকে, আমাৰ এই শুভ কামবিলাক কোৱা আছে কিছুমান আপোনাৰ, বিশেষকৈ পূজা পৰ্বৰ ক্ষেত্ৰত প্ৰায় এটা মানুহৰ ধাৰণা এটা থাকি যায় যে 2 তিথা হয়। কেতিয়াবা কথা হ'ল এই 2 তিথাটো কিছু ক্ষেত্ৰত আমি 12 তিথি বুলি কয়, 12 তিথি মতে কৰিব লগা হয়। এতিয়া কালি কৃষ্ণ ত্ৰয়োদশীও আছে ৰাতিপুৱাৰ ভাগত, কিন্তু দুপৰীয়াৰ পৰা কি আছে? মোটামুটি চতুৰ্থী আছে, চতুৰ্দশী আছে। গতিকে কালি শিৱৰাত্ৰি ৰাতি হ'ব, গতিকে 12 তিথিটো বাদ পৰি ৰাতিটো আহি যাব, অৰ্থাৎ কালিয়ে হ'ব মেইন মানে শিৱৰাত্ৰিটো। আপোনালোকক কৈ থৈ দিলোঁ। ঠিক এনেকুৱাকৈ চাই আৰু এইবিলাক কোৱা হয় যেতিয়া এনেকুৱাকৈ হয়, যিবিলাক কৰ্ম দিনত হয় পূজা পাতল, সেইবিলাকৰ ক্ষেত্ৰত কিন্তু এইটো এই ৰাতি যিটো বিশেষকৈ লক্ষ্মী পূজা, শিৱৰাত্ৰি, এইবিলাক ৰাতি পূজা, সেইবিলাকত কিন্তু আপুনি গধূলিৰ পিছত চাব লগা হ'ব আৰু সেইমতে কৰিব। আৰু যিবিলাক পূজা হয় সেইবিলাক কিন্তু আপোনাৰ সিহঁত গুচি যাব 12 তিথি, অৰ্থাৎ যিবাৰে ৰাতিপুৱাৰ ভাগত যি তিথি সেইমতে হ'ব। এইবাৰে বহুত হৈছে, সৰস্বতী পূজাত হৈছে সেনেকুৱা, কিছুমান আগদিনা কৰিছে। একচুৱেলি সৰস্বতী দিনত হয়, গতিকে কিছুমান আগদিনাখন পাতি মানে যিদিনা দিলেও এই ক্ষেত্ৰত কোৱা কিছু কি, এই ক্ষেত্ৰতো হ'ল কি এই তিথিৰ ক্ষেত্ৰত এইটো হৈ যায়। এইটো কোৱা হয় 12 তিথি। 12 তিথি কিছু ক্ষেত্ৰত প্ৰযোজ্য নোহোৱা হৈ যায়। সেই ক্ষেত্ৰত যিবিলাক পূজা ৰাতি হয়, শিৱৰাত্ৰি ৰাতি হয়, তাৰপিছত লক্ষ্মী পূজা ৰাতি হয়, গতিকে ইয়াত 12 তিথিটোৰ লগত আপোনাৰ নাহিব। যদি কৰিব যায় আপুনি আপুনি নাপাবয়ে একো। বুজি পাইছে? আপোনাক কৈ দিলোঁ।
এৰিছোঁ। সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক। আপোনালোকক এটা ভাল বিষয়বস্তু মই অকণমান মানে জনাই দিলোঁ। নিজে চাই ল'ব কেতিয়াবা। এইবিলাক কিছু মানিব লাগে। এই বিশেষকৈ গাড়ী মটৰ কিনাৰ ক্ষেত্ৰত এই অমৃত চক চাব লাগে, বা মহেন্দ্ৰ যোগত আপুনি গাড়ী লওক, মাটি বাৰী কিনক, মহেন্দ্ৰ যোগতো আপুনি বন্দোবস্ত কৰিব পাৰিব। কালি মাটি পিছৰ কথা, চুক্তি কৰে সেই সময়খিনিত কৰক। মাটি ক্ৰয় কৰা বিক্ৰয় কৰা, ঘৰ আৰম্ভটো এতিয়া হৈ যায়। বহুতে আপুনি বিচাৰিলেতো বহুত নাপাবয়ে কেতিয়াবা এনেকুৱা কণ্ডিশ্যন। এৰিছোঁ। সকলোৰে মংগল হওক, সকলোৱে ভালে থাকক।